পুনৰ ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ ফেৰী মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী ৰোপেক্স ফেৰী আবদ্ধ হৈছে। অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈ আছিল ফেৰীখন। ফেৰীখনত আছিল 160 গৰাকী যাত্ৰী, 36খন দুচকীয়া আৰু 13খন চাৰিচকীয়া বাহনো আছিল জাহাজখনত। প্ৰায় ঘণ্টাৰ অন্তত অন্য এখন ফেৰীৰে উদ্ধাৰ কৰা হৈছে যাত্ৰীসকলক। বৰ্তমানো নদীৰ বুকুত আবদ্ধ হৈ আছে জাহাজখন। আৰম্ভণিতে এটা ব্ৰেকিং জনাইছোঁ। ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ আছে ফেৰী। মাজুলীৰ পৰা নিমাতী ঘাট অভিমুখী এখন ফেৰী বৰ্তমানেও আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। এখন ৰোপেক্স ফেৰী অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ ৰাওনা হৈছিল আৰু তেতিয়াই ব্ৰহ্মপুত্ৰৰ মাজত আবদ্ধ হৈ থাকে এই ফেৰীখন। 160 গৰাকী যাত্ৰী আছে এই ফেৰীখনত, 36খন দুচকীয়া বাহন আছে আৰু 13খন চাৰিচকীয়া বাহন আছিল এই জাহাজখনত। প্ৰায় 1 ঘণ্টাৰ অন্তত অন্য এখন ফেৰীৰে উদ্ধাৰ কৰা হৈছে যাত্ৰীসকলক। ইতিমধ্যে সুকলমে উদ্ধাৰ কৰা হৈছে, কিন্তু বৰ্তমানো নদীৰ বুকুত আবদ্ধ হৈ আছে জাহাজখন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।